আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহু। প্রিয় বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিম যে মুছলমানৰ ভিতৰত কোন ব্যক্তি সবতকৈ ভাল, আফজল, শ্ৰেষ্ঠ ব্যক্তি। আন আবি মুসা রাদিয়াল্লাহু তাআলা আনহু قال قالوا يا رسول الله أي الإسلام أفضل قال من سلم المسلمون من لسانه ويده। হযরত আবি মুসা রাদিয়াল্লাহু তাআলা আনহু পৰা হাদিস বর্ণিত যে আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লামকে এক ব্যক্তি বুঝিলে যে ইয়া রাসূলুল্লাহ আইয়ুল ইসলামি আফজালু, মুসলমানের ভিতৰত কোন ব্যক্তি সবতকে শ্রেষ্ঠ, আফজাল, উত্তম। তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে যে আল মুসলিমু মান সালিমাল মুসলিমুনা মিন লিসানিহি ওয়া ইয়াদি, যে মুসলমানের ভিতৰত সেই ব্যক্তি শ্রেষ্ঠ যাৰ জবানৰ জৰিয়তে আৰু হাতৰ জৰিয়তে কোনো মুছলমানে কি নাপায়, কষ্ট নাপায়। এতিয়া জবান আৰু হাতৰ কথা আহি গ'ল হাদিছত। এতিয়া আমি ভাবিম তেনেহ'লে ভৰি দি কিনে কষ্ট দিম, ভৰি দি মাৰিম, হাতে দি নামাৰোঁ না, বস্তুটো এনেকুৱা নহয়। হাদিছত আহিছে যে মানুহ যিকোনো কামত মানুহক যেতিয়া ইউজ কৰে, মানে প্ৰথমত মানুহৰ জবান ইউজ হয়। কাৰোবাক যদি কিবা কোনোবাই ভুল কৰিছে, তাক কিবা ক'ব হ'লে তো প্ৰথমত মানুহৰ জবান ইউজ হয়, 2 নম্বৰত পিছে মানুহৰ হাত ইউজ হয়, ব্যৱহাৰ হয়। সেইকাৰণে হাদিছত জবান আৰু হাতৰ কথা মানে মুকদ্দম কৰিছে। তো এক কথাত আমি বুজিব লাগিব যে মুছলমানৰ জৰিয়তে যাতে কোনো কষ্ট নাপায়, জবানৰ দ্বাৰা কষ্ট নাপায়। আমি কাকো জবানৰ দ্বাৰা গাড়ী নিদিওঁ, কাকো যাতে বেয়া কথা নাকাওঁ, কাৰো গিবত নকৰোঁ, চুগুলি নকৰোঁ, কাৰো ওপৰত মানে বেয়া কথা কৈ গালি নিদিওঁ, আঘাত নিদিওঁ। এইটো হ'ল জবানৰ দ্বাৰাই। হাতৰ দ্বাৰাই মই কৈ দিলোঁ যে এক কথাত আমি বুজি পাব লাগিব যে হাত হওক, জবান হওক, ভৰি হওক, মোৰ কোনো গাৰ কোনো অংগৰ পৰা, কোনো জিচিমৰ পৰা যাতে কোনো মুছলমান ভাই যাতে মোৰ পৰা কি নাপায়, কষ্ট নাপায়। মেইন হ'ল হাদিছৰ মকসদ হ'ল এইটো। তো ইছলামৰ ভিতৰত মুছলমানৰ ভিতৰত সবতকৈ বেহতৰ মুছলমান হৈ গ'ল সেই ব্যক্তি যে ব্যক্তিৰ হাত বা জবানৰ দ্বাৰা, ইয়ানি কোনো অংগৰ দ্বাৰাই, কোনো জিচিমৰ দ্বাৰা যাতে অন্য মুছলমানে কষ্ট নাপায়, সেই ব্যক্তি সবতকৈ মুছলমানৰ ভিতৰত উত্তম মুছলমান হয়, শ্রেষ্ঠ মুছলমান হয়। যে ইজাই মুসলিম হারাম আস, যে মুছলমানক কষ্ট দিয়াটো হারাম হয়, তেনেহ'লে যাতে আমি মানুহ কোনো ধৰণৰ কষ্ট নিদিওঁ, কথাৰ দ্বাৰাই হওক, গিবত কৰি হওক, চুগলি কৰি হওক, গালি দি হওক, ইশাৰাত হওক, মাৰি হওক, কোনো ধৰণৰ যাতে আমাৰ দ্বাৰাই কোনো মুছলমান যাতে কষ্ট নাপায়, তেনেহ'লে আমি শ্রেষ্ঠ মুছলমান হ'ব নোৱাৰিম। তো আল্লাহ তাআলাই আমাক হাদিসের উপৰত আমল কৰাৰ তৌফিক দিয়ক।